গোৱালপাৰা জিলাৰ লক্ষীপুৰত আন এক বৃহৎ উচ্ছেদ অভিযান। লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ কুমাৰখালী সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ বুলডোজাৰ। প্ৰায় 10ৰ পৰা 15খন বুলডোজাৰেৰে 500 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান। 1461টা পৰিয়ালক উচ্ছেদ কৰা কাৰ্য আৰম্ভ কৰিছে বন বিভাগে। দুদিনীয়া কাৰ্যসূচীৰে চলিব উচ্ছেদ অভিযান। ৰাতিপুৱাৰে পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদ কৰা হৈছে যথেষ্ট মানুহৰ ঘৰ দুৱাৰৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰত আন এক বৃহৎ উচ্ছেদ অভিযান। লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ কুমাৰখালী সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ বুলডোজাৰ। প্ৰায় 10ৰ পৰা 15খন বুলডোজাৰেৰে 500 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান। 1461টা পৰিয়ালক উচ্ছেদ কৰা কাৰ্য আৰম্ভ কৰিছে বন বিভাগে। দুদিনীয়া কাৰ্যসূচীৰে চলিব উচ্ছেদ অভিযান। ৰাতিপুৱাৰে পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে উচ্ছেদ অভিযান। ইতিমধ্যে উচ্ছেদ কৰা হৈছে যথেষ্ট মানুহৰ ঘৰ দুৱাৰৰ। এই 60-70 হেক্টৰ মাটিত ঘৰৰ আৰু বাসস্থান আছে, গতিকে আমি ফাৰ্ষ্ট পৰ্যায়ত বাসস্থানবিলাক এভিকশ্যন কৰাত লাগিছোঁ। ছেকেণ্ড ফেজত আমি ৰাবাৰ বাগান কিছুমান আছে, সেইখিনি ছেকেণ্ড ফেজত কৰিম। কিমানটা পৰিয়াল এভিকশ্যন হ'ব ছাৰ? ইয়াত আছে 1553টা পৰিয়াল।